নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বহুদিনৰ মাজত তোমালোকৰ মাজলৈ পুনৰ আহিছোঁ। ভিডিঅ'টো বনাব সদায় মন যায়, কিন্তু তোমালোকে অলৰেডি নিশ্চয় গম পাইছাই যে মোৰ বিয়াৰ প্ৰগ্ৰেমটো শেষ হৈ গ'ল। ইয়াৰ পিছত মই ভিডিঅ' বনাব লৈছিলোঁ, কিন্তু নিজৰ চাকৰি সংক্ৰান্তত গুৱাহাটীলৈ দুদিনমান অহা যোৱা কৰিব লগা হ'ল। ঠিক আছে, তো অলপ কষ্টও হয়। তো গধূলি সময়খিনিত আচলতে ভিডিঅ' মই গধূলি সময়খিনিতহে বনাওঁ। তো স্কুলৰ সময়তো আমি ভিডিঅ'বিলাক মোবাইলৰ কাম কৰিব নোৱাৰোঁৱে, গতিকে আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ। তো নলবাৰী ডিষ্ট্ৰিক্টৰ আমি ছেকেণ্ড ইউনিট টেষ্টৰ প্ৰশ্নখন আলোচনা কৰি আছিলোঁ। চাবা আজি 8 নম্বৰ প্ৰশ্নটো চাবা যে দুটা চকাৰ ব্যাসাৰ্ধ অনুপাত R1:R2 এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিবলৈ চকাটোতে সম্পূৰ্ণ কৰা পাকৰ সংখ্যাৰ অনুপাত হ'ল। অপশ্যনকেইটা চাই ল'বা। তো এতিয়া চাবা, তো যিটো বৃত্তৰ ধৰা বৃত্ত দুটাই ব্যাসাৰ্ধ R1 আৰু R2 বুলিয়ে ধৰা, তেতিয়া বৃত্ত দুটাই পৰিধিটো উলিয়াই লোৱা। পৰিধি হ'ব, এটা বৃত্তৰ পৰিধি হ'ব 2πr1 আৰু এটা বৃত্তৰ পৰিধি হ'ব 2πr2। তাৰমানে বৃত্ত দুটাই পৰিধিৰ অনুপাত কি হ'ব? 2πr1:2πr2, কাৰণ বৃত্তৰ পৰিধি 2πr। ঠিক আছে, r মানে ব্যাসাৰ্ধ। তো এতিয়া চাবা, আমাৰ যিবিলাক চকা আছে, ঘূৰণীয়া যিবিলাক বস্তু আছে, বৃত্তাকাৰ বস্তু, সেইবিলাকে এক পাকত সদায় তাৰ পৰিধিৰ সমান দূৰত্ব যায়। তাৰমানে তোমালোকে এতিয়া ভাবিব পাৰা যে 2πr1 দূৰত্ব যাওঁতে চকাটোৱে এক পাক ঘূৰে। তো 2πr1 দূৰত্ব যাওঁতে কিমান পাক ঘূৰে? এক পাক ঘূৰে। তেতিয়া এক একক দূৰত্ব যাওঁতে কিমান ঘূৰিব? 1/2πr1। এই যে আমাক নিৰ্দিষ্ট দূৰত্বৰ কথাটো কৈছে, তাৰমানে ডি দূৰত্ব, চাপ'জ ডি বুলি ভাবা, ডি দূৰত্ব যাওঁতে লাগিব কিমান? 1/2πr1 * d। ঠিক আছে, তাৰমানে আমাৰ কি হ'ব? পাকৰ সংখ্যা হ'ব d/2πr1। এইটো হ'ব প্ৰথম চকাটোৱে এটা নিৰ্দিষ্ট দূৰত্ব ডি দূৰত্ব যাওঁতে ঘূৰা পাকৰ সংখ্যা। সেনেকৈ দ্বিতীয় চকাটোৱে ডি দূৰত্ব অতিক্ৰম কৰোঁতে ঘূৰা পাকৰ সংখ্যা হ'ব d/2πr2, যিহেতু ব্যাসাৰ্ধটো r2 বুলি আমি ভাবিছোঁ। ঠিক আছে, তো অনুপাতটো কি হ'ব? d/2πr2। তো এতিয়া তোমালোকে এটা কাম কৰা, এইখিনি অনুপাত হৰণশীল। তো d/2πr1 এইটো আমি এনেকৈ লিখিব পাৰোঁ d/2πr2। এতিয়া এইখিনি চাই লোৱা, d/2πr1 পূৰণ, হৰণ চিনডাল পূৰণ কৰি দিলেই তলতটো কি হয়? প্ৰতিক্ৰমটো লিখিব লাগে। তাৰমানে 2πr2/d। এতিয়া d কেনচেল হ'ব, 2π কেনচেল হ'ব। তো তোমালোকে কি পাবা? r2/r1। r2/r1 মানে কি? r2:r1। তো অপশ্যনটো আমাৰ কি হ'ব? চি হ'ব। নিশ্চয় বুজি পাইছা। এতিয়া 9 নম্বৰ প্ৰশ্নটো চাবা যে 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্ত এটাৰ কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰা বৃত্তকলা এটাৰ পৰিসীমা। তো প্ৰথমতে তোমালোকে বৃত্তকলা জানিব লাগিব। বৃত্তকলা কি? যে বৃত্তৰ দুডাল ব্যাসাৰ্ধ আৰু অনুৰূপ চাপৰ মাজত থকা অংশখিনিকে আমি কি বুলি কওঁ? বৃত্তকলা বুলি কওঁ। তাৰমানে চাবা, ইয়াতে ব্যাসাৰ্ধটো তোমালোকক 7 চেণ্টিমিটাৰ দিছে, কোণটো 60 ডিগ্ৰী দিছে, তাৰমানে এডাল 7, ব্যাসাৰ্ধ দুডাল। তো এই কথাটো হ'ল, ইয়াতে তোমালোকে কি কৰিব পাৰা? অকস্মাতে প্ৰশ্নটো ভালকৈ নপঢ়িলে বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্যটো উলিয়াই দিব পাৰা। বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য কি? 2πr(θ/360)। কিন্তু তেতিয়া তোমালোকে কোনখিনি পাবা? এইখিনিহে পাবা। কিন্তু তোমালোকক সুধিছে কি? তোমালোকক সুধিছে বৃত্তকলা এটাই পৰিসীমা। তাৰমানে পৰিসীমা কি? পৰিসীমা চাৰিওকাষ। গতিকে চাৰিওকাষ কি? তোমালোকে এইখিনি পালা 2πr(θ/360), আৰু এইখিনি কি পাবা? এইখিনি পাবা 7 যোগ এইখিনি কি পাবা? 7 পাবা, কাৰণ এই দুডাল ব্যাসাৰ্ধ। ঠিক আছে, তো অংকটো আমাৰ এইটো সূত্ৰত হৈ যাব। তো 2πr(θ) এতিয়া কৰি লোৱা। 2π কিমান? 7/22, r 7 দিয়া আছে, θ 60, তলত 360 লিখিবা, প্লাস 7 কিমান
14 নিশ্চয় বুজি পাইছা 60 দি 360 6 বাৰ যাব এটো হাত কাটা যাব 2 দি 6 3 বাৰ যাব তাৰ মানে আমাৰ ওপৰত থাকিল কি 3 ভাগে 22 যোগ 14 এতিয়া লসাগু লোৱা 3 ইয়াৰ তলত 1 আছে 3 আৰু 1 লসাগু 3 3 দি 3 1 বাৰ যাব 1 টো কাৰ লগত পূৰণ 22 ৰ লগত 1 দি 3 3 বাৰ যাব 3 টো 14 ৰ লগত পূৰণ 14 ৰ লগত পূৰণ কৰিলে কি হ'ব 14 3 গুণ 42 তো আমাৰ এনসারটো কি হ'ব 2 2 4 4 2 6 64/3 cm তাৰ মানে এনসারটো C2 হ'ব নিশ্চয় বুজি পাইছা তো প্ৰশ্নটো ভালকৈ চাবা প্ৰশ্নটো চালেহে তাৰ মানে এনসার বিলাক আহি যাব প্ৰশ্নটো নচোৱাকৈ লগে লগে তোমালোকে কিছুমানে বৃত্ত চাপত দৈৰ্ঘ্যটো উলিয়াই দিবা বৃত্ত চাপত দৈৰ্ঘ্য সোধা নাই বৃত্ত কলাটো পৰিসীমা সুধিছে ঠিক আছে এতিয়া ঠাণ্ডা বহুত পৰিছে না আজি মই একদম পুরো জ্যাকেটৰ তলত আৰু দুটামান আছে ঠিক আছে তো এতিয়া চাবা যে 10 নম্বৰ প্ৰশ্নটো কি দিছে আমাৰ ওচৰত স্কুল উইক চলি আছে স্কুল উইকত মানে কি হয় স্কুলত মানে খেলৰ মানে কিছুমান খেল চলি আছে তো খেলৰ লগত মই এনে অলপ জড়িত হৈ ভালো পাওঁ গতিকে খেলৰ দায়িত্বখিনি মইয়ে লৈছো তো সেইকাৰণে কিছুমান খেলৰ ভিডিঅ' আপলোড দিছো আজি তোমালোকে চাই ল'বা তো চাবা 10 নম্বৰটো চাবা যে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে একে তেন্তে ইয়াৰ ব্যাসাৰ্ধ হ'ল এইটো প্ৰশ্ন মই আগতে আলোচনা কৰিছো তথাপিতো নতুন কোনোবাই যদি চাই আছে তাৰ বাবে কওঁ যে চাবা পৰিসীমা আৰু বৃত্তৰ পৰিসীমা কি বৃত্তৰ পৰিসীমা 2πr আৰু কালি হৈছে πr স্কয়াৰ এতিয়া চাবা যদি তোমালোকক মানে কি কৈছে যে কালি আৰু মানে পৰিসীমা কালি সাংখ্যিকভাৱে সমান তো সাংখ্যিকভাৱে সমান মানে কেনে হান জানা চাবা ইয়াৰ এককটো ধৰা ইয়াৰ এককটো আমাৰ ইয়াৰ এককটো ধৰা সাধাৰণ একক হয় মানে ইয়াৰ একক যদি সেন্টিমিটাৰ হয় ইয়াৰ একক সেন্টিমিটাৰ স্কয়াৰ হয় ইয়াৰ মিটাৰ হলে ইয়াৰ মিটাৰ স্কয়াৰ ইটো বৰ্গ এককত থাকে কালিটো তো তোমালোক প্ৰশ্নটো দিছে যে চাবা যে বৃত্তটোৰ ব্যাসাৰ্ধ যদি 3 সেন্টিমিটাৰ কালিটো 3 সেন্টিমিটাৰ স্কয়াৰ তাৰ মানে একক দুটা একে নহয় একক দুটা সমান নহয় মানে সাংখ্যিক মান দুটা সমান মানে 3 3 এই দুটা মানে এনেকুৱা ধৰ 2πr টো সমান মানে πr স্কয়াৰ টো সমান এককটো তো সমান হ'ব নোৱাৰে তো আমাক কি কৈছে পৰিসীমা আৰু কালি সাংখ্যিকভাৱে একে তাৰ মানে আমাক এই দুটা সমান দিছে 2πr আৰু πr স্কয়াৰ তো ইয়াতে পাই কেনসেল হ'ব আৰু ইয়াতে এটা আছে ইয়াতে দুটা পূৰণ হৈ আছে এটা কেনসেল হ'ব ইয়াতে 2 ৰব ইয়াতে r হ'ব ঠিক আছে তো এতিয়া আমাৰ কি হল ব্যাসাৰ্ধ কি হল 2 একক হল গতিকে এনসারটো কি হ'ব 2 একক হ'ব কিন্তু এটা কথা মনত ৰাখিবা যে আমাক কেতিয়াবা এই প্ৰশ্নটো অলপ বেলেগ কৰি দিয়ে ব্যাসাৰ্ধ হলনি ব্যাস উঠে তো ব্যাস উঠিলে কি হ'ব ব্যাসটো কি ব্যাসাৰ্ধ 2 পূৰণ ব্যাসাৰ্ধটো তোমালোকে ব্যাসাৰ্ধৰ লগত 2 পূৰণ দিলে ব্যাসটো পাই যাবা তো আৰু মানে 2 আছে ব্যাস দিলে 2 2 গুণ কিমান হ'ব 4 একক হ'ব এইটো মনত ৰাখিবা ঠিক আছে ইয়া চাবা প্ৰশ্নটো চাবা যে 11 নম্বৰ প্ৰশ্নটো 50 পূৰণ 42 জোখ আয়ত এটাই আবৃত্ত কৰা সৰ্ববৃহৎ বৃত্তটোৰ কালি হ'ব অপচন কেইটা চাই ল'বা তো এতিয়া চাবা সাপোজ আয়তটো এনেকুৱা আয়তটো এনেকুৱা আয়ত এটা তো 50 পূৰণ 42 মানে আয়তটোৰ দিক 50 প্ৰস্থ 42 ঠিক আছে এতিয়া চাবা যে তোমালোকে ইয়াৰ ভিতৰত যেটো বৃত্ত আঁকিব পাৰিবা সৰ্ববৃহৎ বৃত্ত এই বৃত্তটোৰ ব্যাসটো সদায় প্ৰস্থটো হ'ব তো প্ৰস্থটো কিমান দিয়া আছে 42 দিয়া আছে না তো বৃত্তটোৰ ব্যাস যদি 42 হয় ব্যাসাৰ্ধটো ব্যাসৰ আধা তাৰ মানে 42ৰ আধা কি হ'ব 21 হ'ব 2 দি 42 সমান কৰিলে 21 হ'ব তো এতিয়া কালি বৃত্তৰ কালি কিমান πr স্কয়াৰ তো পাই মানে 7/22 r স্কয়াৰ মানে 21 দুটা পূৰণ তো 7 দি 21 3 বাৰ যাব তাৰ মানে তোমালোকৰ এতিয়া এনসারটো পাবা 22 পূৰণ 3 পূৰণ 21 তো 22 3 গুণ 66 তাৰে লগত 21 এটা পূৰণ কৰি দিয়া 16 গুণ 6 16 গুণ 6 26 গুণ 12 26 গুণ 12 একে 13 না 6 6 2 8 1 3 8 6 তাৰ মানে অপচনটো কি হ'ব D2 হ'ব নিশ্চয় বুজি পাইছা ইয়া চাবা 12 নম্বৰ প্ৰশ্নটো চাবা যে চিত্ৰৰ পৰা OPQ ৰ মান তো 45 ডিগ্ৰী 60 ডিগ্ৰী 30 ডিগ্ৰী 90 ডিগ্ৰী তেতিয়া চাবা তোমালোকক কি দিয়া আছে ইয়াতে দিয়া আছে
পি কিউ আৰু পি আৰু এই দুডাল স্পৰ্শক দিয়া আছে পি কিউ বাহুডালৰ মান √3 দিয়া আছে অ কিউ মান 1 দিয়া আছে তো তোমালোকে তলৰ ত্ৰিভুজটো কথা বাদ দিয়া তলৰ ত্ৰিভুজটোৰ লগত একো কথা নাই আমাক এই কোণটো লাগে তো ওপৰৰ ত্ৰিভুজটো তোমালোকে তো জানা যে বৃত্তৰ কেন্দ্ৰ আৰু স্পৰ্শ বিন্দু সংযোগী ৰেখা স্পৰ্শকৰ লম্ব তাৰমানে এই কোণটো 90 ডিগ্ৰী এতিয়া তোমালোকৰ ত্ৰিভুজটো এনেকৈ আছে এইটো তোমালোকৰ ত্ৰিভুজ অ কিউ পি তোমালোকক এই কোণটো লাগে এইটো কোণ 90 ডিগ্ৰী এডাল √3 এডাল 1 ঠিক আছে এই কোণটো লাগে তো এতিয়া চাবা জ্যোতিকোণমিতিৰ পৰা তোমালোকে নিশ্চয় পাইছা যে সমকোণৰ বিপৰীত ফালে থকা বাহুডালক অতিভুজ বুলি কয় যিটো কোণ আমাক বিবেচনা কৰিম সেই কোণটোৰ বিপৰীত ফালে লম্বডাল থাকে তাৰমানে এডাল কি লম্ব আৰু এডাল অতিভুজ আৰু এডাল কি হ'ব ভূমি দিয়া আছে তো ইয়াতে ত্ৰিকোণমিতি ত্ৰিকোণমিতিও আমি ইউজ কৰিব লাগিব তো এই কোণটো লাগিলে আমি tan থিটা লম tan থিটা মানে কি লম্ব বাই ভূমি তো আমি যদি এতিয়া tan থিটা লও tan থিটা ললে কি হ'ব লম্ব বাই ভূমি তো লম্ব গুণডাল যিটো কোণ লম তাৰ বিপৰীত ফালে লম্বডাল থাকে তাৰমানে লম্বডাল এতে 1 দিছে আৰু ভূমিডাল কি √3 দিছে তাৰমানে tan থিটা মানে আমি কি পালো 1/√3 পালো তো tan থিটাৰ মান 1/√3 কেতিয়া হয় tan থিটাটো কিমান ডিগ্ৰী হ'ব লাগে 30 ডিগ্ৰী হ'ব লাগে থিটাটো 30 ডিগ্ৰী হলে মানে tan থিটা মানে 1/√3 হয় তো অপচনটো আমাৰ কি হ'ব সি হ'ব তাৰমানে প্ৰশ্নবিলাক মানে সহজে দিব কিন্তু প্ৰশ্নবিলাক অলপ মানে কিতিবত দিব তোমালোক অলপ মানে থিংকিং মানে দিব মানে অলপ ভাবিব লাগিব ঠিক আছে তো এনেকুৱা প্ৰশ্ন আহিব এতিয়া চাবা যে কি জানানে মই তোমালোকক এটা কথা কওঁ তাৰমানে পঢ়াটো আচলতে মানে বহুত মানে গভীৰভাৱে ল'ব লগা কথা একো নাই পঢ়াটো তাৰমানে তোমালোকৰ মানে যিখিনি পঢ়িবা সদায় ফূৰ্তিত মানে মনটো ফ্ৰেছ কৰি ফেলে পঢ়িব লাগে টেনশ্যন লৈ ফেলে পঢ়ি লাভ নাই মানে এনেকৈ পঢ়া যাতে চিনেমা এখন চাই ফেলে যেনেকৈ মনটো ভাল লাগে ক্ৰিকেট খেলে যেনেকৈ মনটো ভাল লাগে ফুটবল খেলে যেনেকৈ মনটো ভাল লাগে পঢ়িলেও মনটো মানে ভাল লাগে এনেকুৱাকৈ আমি পঢ়িব লাগে আমি এনজয় কৰিব লাগে যিকোনো বস্তু আমি এনজয় কৰিব লাগে মানে পঢ়াটো আমি এনজয় হিচাপে ল'ব লাগে যে আমি পঢ়িছোঁ ভাল লাগি মনটো ভাল লাগিছে পঢ়িছোঁ তেতিয়া কি হয় যে যিকোনো সময়তে আমি কিতাপ চাব পাৰোঁ যে মই পঢ়ি ভাল লাগে মই পঢ়ি ফেলে মই মানে বেলেগে ক্ৰিকেট খেলে যেনেকৈ ভাল পায় মই পঢ়ি ফেলে ভাল পাওঁ তো আমি বস্তুটো এনজয় কৰিব লাগে আৰু কি জানানে আৰু অলপ মানে মনটোত অলপ মানে হাঁহি তামচা ফূৰ্তি এইবিলাকো লাগে এইবিলাক কৰিলে তাৰমানে অলপ হাঁহি ফূৰ্তি তামচা কৰিলে তোমাৰ এটা কি হয় মাইণ্ডটো ফ্ৰেছ হৈ থাকে তো চব মানে যে অকল যে পঢ়াতে যে মাথাটো খাটি থাকিম এনেকুৱা নহয় খেল ধেমালিও কৰিব লাগিব লগ বন্ধুৰ লগত কথা পাতিব লাগিব কিন্তু আমি মানে ভাল লগ ভাল সংগ সদায় আমি বিচাৰিব লাগিব না সংগটো মানে সংগ মানুহে কয় যে এজন মানুহক তেওঁৰ বন্ধুসকলৰ দ্বাৰা চিনিব পাৰি এইটো এনেই নকয় তাৰমানে সংগটো সেইকাৰণে আমাৰ ভাল লাগে না তো এতিয়া চাবা 13 নম্বৰ প্ৰশ্নটো চাবা যে দুডাল সমান্তৰাল স্পৰ্শকে এটা বৃত্তৰ এ আৰু বি বিন্দুত স্পৰ্শ কৰিছে বৃত্তটোৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ এ বিৰ মান অপচন কেইটা চাই ল'বা তো এতিয়া তোমালোকে এইবিলাক প্ৰশ্ন মানে কৰি চাব লগা একো নাই আচলতে তো সদায় মনত ৰাখিবা যে সমান্তৰাল স্পৰ্শক যদি হয় স্পৰ্শ কৰিলে সমান্তৰাল স্পৰ্শকবিলাক সদায় ব্যাসৰ দুই মূৰে থাকে মানে তোমালোকৰ চাবা যে এইটো এটা বৃত্ত এই বৃত্তটোৰ সমান্তৰাল স্পৰ্শক দুডাল সদায় এডাল ব্যাসৰ দুই মূৰে থাকে প্ৰত্যেক দুডাল এটা বৃত্তৰ সৰ্ববৃহৎ দুডাল মানে সমান্তৰাল স্পৰ্শক থাকিব পাৰে তো সিহঁত সদায় ব্যাসৰ দুই মূৰেহে থাকিব তো তোমালোককতো বৃত্তটোৰ ব্যাসাৰ্ধ চাবা ইয়াতে চাপোজ কেন্দ্ৰটো অ তো এইখিনি চাপোজ এইটো এ চাপোজ এইটো বি তো এইখিনিও ব্যাসাৰ্ধ তো এইখিনিও 5 সেন্টিমিটাৰ এইখিনিও 5 সেন্টিমিটাৰ এতিয়া এ বি মানে কি হ'ব এ বি মানে এ ও যোগ বি ও তো 5 যোগ 5 কিমান হ'ব 10 হ'ব ভাবিলে একো নাই কিন্তু আমি অলপ মাথাটো অলপ ব্ৰেইনটো আমি অলপ খটুৱাব লাগিব সেইকাৰণে মানে হাই থিংকিং আৰু
ল' থিংকিং, এই দুটা তাৰমানে টাইপ কৰিছে আজিকালি প্ৰশ্নৰ চেবাৰ পৰা। এই হট আৰু লটছ, হাই অৰ্ডাৰ থিংকিং আৰু ল' অৰ্ডাৰ থিংকিং। তো কিছুমান মানে এতিয়া তাৰমানে আগৰ নিচিনা সেই ৰেডিমেড প্ৰশ্ন নাপাবা। এতিয়া তোমালোকে ৰেডিমেড প্ৰশ্ন, কোনো ধৰণৰ ৰেডিমেড প্ৰশ্ন নাপাবা। তোমালোকে অলপ মগজু খটুৱাব লাগিব। আগতে আমাৰ ৰেডিমেড প্ৰশ্ন আছিল, সেইকাৰণে ছাৰসকলে কি কয়, কিছু মানে আমি বাছি দিব পাৰিছিল যে এইটো প্ৰশ্ন 2023 আহিছে, 24 নাহে, 25 আহিব, 23 আহিছে, 24 নাহে, মানে তো এনেকুৱা আগতে এনেকুৱা আছিল যে 2010 এটা প্ৰশ্ন আহিছে, 11 নাহে, 12 আহিব, নহ'লে 13 আহিব, এনেকৈ বাছি দিব পাৰিছিল। কিন্তু এতিয়া ৰেডিমেড প্ৰশ্ন খুব কম পাবা, কিন্তু তোমালোকৰ প্ৰশ্নবিলাক সহজেই হ'ব। 1 নম্বৰী প্ৰশ্ন মোটামুটি কম সময়ত দিয়া প্ৰশ্নই দিয়ে, কিন্তু অলপ মানে মাথাটো আমাক খটুৱাব লাগিব, ঠিক আছে। তো সেইখিনি তোমালোকে কনচেপ্টটো ক্লিয়াৰ কৰিব চেষ্টা কৰিবা। তো এই প্ৰশ্নটো যদি পৰীক্ষাত আহে, তো তোমালোকে মনত ৰাখিবা যে যদি ব্যাসাৰ্ধ 5 সেণ্টিমিটাৰ, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে ব্যাসাৰ্ধ 5 সেণ্টিমিটাৰ হ'লে এই মানে স্পৰ্শবিন্দু দুটাৰ মাজত দূৰত্ব কিমান হ'ব, 10 হ'ব, আৰু সেইডালে কি হ'ব, ব্যাস হ'ব। মনত ৰাখিবা, ঠিক আছে। তো আজি প্ৰথম বিয়াৰ পিছত মানে ভিডিঅ' আৰম্ভ কৰিলোঁ। আজি বেছি আলোচনা নকৰোঁ, এইকেইটা প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিলোঁ, ঠিক আছে। পঢ়া পাতি ভালকৈ কৰিবা, সকলোৰে ভাল হ'ব, একো টেনশ্যন নল'বা। পৰীক্ষা বুলি টেনশ্যনে যদি লৈ থকা পঢ়িবা কেতিয়া? গতিকে টেনশ্যন ল'ব লগা একো নাই, নিজৰ কাম কৰি যাবা, সময়মতে কিতাপ চাবা, উঠিবা, ৰাতিপুৱা উঠিবা, ৰাতিলৈকে অলপ কিতাপ চাবা, আৰু পঢ়াটো এটা এনজয় হিচাপে ল'বা। পঢ়াটো মানে পঢ়াটো যে বেলেগৰ কাৰণে নপঢ়াটো, নিজৰ কাৰণেহে পঢ়িবা। গতিকে নিজক যিখিনি বস্তু লাগে সেইখিনি বস্তু সদায় মনোযোগেৰে কৰিব লাগে, ঠিক আছে। তো আজিলৈ এৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু এনেকৈ ভিডিঅ' দি থাকিম। তোমালোকে যদি অলপ হ'লেও যদি তোমালোকৰ সহায় হয়, মই ভাল পাম, ঠিক আছে। আজিলৈ এৰিছোঁ, বাই বাই।